নমস্কাৰ জব আৰু ক্যাৰিয়াৰ টিভিৰ অন্যটি ইনফৰমেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে যদি এই চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে আৰু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুৰোধ কৰিম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব। যেতিয়া মই নতুন ভিডিঅ'সমূহ আপলোড কৰিম আপোনালোকৰ ওচৰত নটিফিকেশ্যনটো আহি যাব। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাবলৈ গৈ আছোঁ চৰাইদেউ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা কেইটামান ভেকেঞ্চিজ আহিছে আৰু সেই ভেকেঞ্চিকেইটাৰ কাৰণে আপোনালোকে এপ্লাই কৰি দিব পাৰিব যদি আপোনালোকে ক্লাছ 10 পাছ কৰিছে আৰু লগতে আপোনালোকৰ যদি বয়সৰ সময়সীমা 30 বছৰতকৈ বেছি হৈছে। কি পোষ্ট আহিছে, কেনেকৈ এপ্লাই কৰিব লাগিব, ক'ত ওলাই পোষ্টসমূহ ওলাইছে, সকলো ডিটেইলছ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু যদি আপোনালোক এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। আহকচোন তেন্তে ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাম চৰাইদেউ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ চৰাইদেউৰ ফালৰ পৰা 9টা গাঁও প্ৰধান পোষ্টৰ কাৰণে ভেকেঞ্চিজ আহিছে আৰু এই ভেকেঞ্চিকেইটাৰ কাৰণে আপোনালোকে এপ্লাই কৰি দিব পাৰিব যদি আপোনালোকে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয়। ইয়াৰ কাৰণে যোনকেইটা চাৰ্কেল দিছে মামৰা, সাপেখাতি আৰু সোণাৰীৰ কাৰণে দিছে আৰু 9,000 টকা পাৰ মান্থকে চেলাৰি দিব। ক্ৰাইটেৰিয়া যোনটো দিছে এজ লিমিট হ'ব লাগিব নট লেছ দেন 30 ইয়াৰ্ছ। 30 ইয়াৰ্ছতকৈ যদি বেছি হয় আপোনালোকে এপ্লাই কৰি দিব পাৰিব। ইয়াতে কিন্তু আপাৰ এজ লিমিট একো দিয়া নাই। গাঁও প্ৰধান মানে 60 বছৰলৈকে চাগে এপ্লাই কৰিব পাৰিব, যোনটো নৰ্মেল এজন চাকৰি কৰা মানুহৰ বয়স। আৰু লগতে আপোনালোকে পাৰ্মানেণ্ট চিটিজেন অফ ইণ্ডিয়া এণ্ড ৰেজিডেণ্ট অফ দ্য ভিলেজ ইন উইচ উই ছিক এপইণ্টমেণ্ট, তাৰমানে যোনখন গাঁৱৰ কাৰণে আপোনালোকে এপ্লাই কৰিব সেই গাঁওখনৰ আপোনালোকে বাসিন্দা হ'ব লাগিব। লগতে আপোনালোকৰ তাতে মাটি বা ঘৰ থাকিব লাগিব, তেতিয়াহে আপোনালোকে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু দুটাতকৈ বেছি লিভিং চাইল্ড হ'ব নালাগিব ফ্ৰম মাল্টিপল ছিংগল পাৰ্টনাৰ, তাৰমানে দুটা বাচ্চা হ'ব লাগিব, সেইটো এটা দিছে ক্ৰাইটেৰিয়া। আৰু এফিডেভিট এখন দিব লাগিব তাৰ কাৰণে যে আপোনালোকৰ দুটাতকৈ বেছি বাচ্চা নাই। এইটো আপোনালোকে কিন্তু গভৰ্ণমেণ্ট এমপ্লয়ী হ'ব নালাগিব, তেতিয়াহে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব, বা কোনো পলিটিকেল পাৰ্টিৰো মেম্বাৰ হ'ব নালাগিব। কোৱালিফিকেশ্যন যোনটো লাগিব 10 পাছ কৰিলেই হ'ল। 10 পাছ মানে মেট্ৰিক ফ্ৰম এ ৰেকগনাইজ বৰ্ড। যোনটো ফিল কৰাৰ যোনটো প্ৰচেছ হ'ব সেইখন যোনখন ষ্টেণ্ডাৰ্ড ফৰ্ম আছে গেজেট পাৰ্ট টাইম এপ্লিকেশ্যন ফৰ্ম, তাত আপোনালোকে ছাবমিট কৰি দিব লাগিব চৰাইদেউ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচত গৈ পেলাই। আৰু লগত আপোনালোকে ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ দিব লাগিব, ক্লাছ 10 পাছ কৰাৰ চাৰ্টিফিকেট দিব লাগিব, এজ প্ৰুফ দিব লাগিব, তাৰপিছতে নৰ্মেল ফেমিলি নৰ্মছ ডিক্লাৰেশ্যন এখন ফৰ্ম আছে, সেইখন আপোনালোকে কোৰ্টৰ যিকোনো হেৰিত গ'লে পাই যাব। কোৰ্টৰ আগফালে যে মানুহবিলাকে যে ডকুমেণ্ট বনাই থাকে তাৰ পৰা আপোনালোকে এখন লৈ ল'ব পাৰিব। প্ৰপাৰ্টি ডকুমেণ্টছ দিব লাগিব আপোনালোকে, বাকী যায় ক্লিয়াৰেন্স চাৰ্টিফিকেট দিব লাগিব আৰু মৌজাদাৰৰ পৰা এখন চাৰ্টিফিকেট দিব লাগিব। এই পোষ্টটোৰ কাৰণে যোনটো এপ্লিকেশ্যন প্ৰচেছটো অলৰেডি 13 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেট হৈছে 30 অক্টোবৰ 4টা বজাৰ ভিতৰত আপোনালোকে এপ্লাই কৰি দিব পাৰিব। এইখন হৈছে অফিচিয়েল ৱেবছাইটখন আমাৰ অসম গভৰ্ণমেণ্টৰ চৰাইদেউ ডিষ্ট্ৰিক্টৰ হয়। আৰু এইখন হৈছে অফিচিয়েল যোনখন এডভাৰটাইজমেণ্টখন আহিছে, এইখন অসমীয়াত লিখা আছে ষ্টেণ্ডাৰ্ড ফৰ্ম অফ এপ্লিকেশ্যনত দিব লাগিব। আৰু এই গাঁৱৰ নামবিলাক দিয়া আছে, মাহমৰাত কোনকেইটা আহিব, সাপেখাতিত কোনকেইখন গাঁও আহিব, আৰু সোণাৰী ৰাজচক্ৰৰ ভিতৰত কোনকেইখন গাঁও আহিব। এই 9খন গাঁও জংগল ব্লক, টাংমনি হাবি, লাইচেং, হাতীবৰুৱা, তিয়কনি, এনেকুৱা চুমনি গাঁও, নৰা গাঁও, 2 নং কোঁৱৰ গাঁও, শিঙিৰিতলি, ভোজু গাঁও, এইকেইখন গাঁৱৰ কাৰণে ওলাইছে পোষ্ট। আৰু বাকীখিনি মই যোনখিনি ক'লোঁ সেইখিনি ইয়াত লিখা আছে, আপোনালোকে এবাৰ পঢ়ি চাই ল'ব। আৰু যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় আপোনালোকে তেন্তে পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। এই লিংকটো মই এবাৰ দি দিম আপোনালোকে তাৰ পৰা এবাৰ আকৌ এখন পঢ়ি ল'ব। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হৈছে। যদি ভিডিঅ'টো হেল্পফুল হৈছে তেন্তে লাইক এটা কৰি দিব, আৰু যদি আপোনালোকে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰি দিব। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাম চৰাইদেউ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা কেইটামান ভেকেঞ্চিজ আহিছে। আৰু এই ভেকেঞ্চিকেইটাৰ কাৰণে যিটো এডভাৰটাইজমেণ্ট ওলাইছিলে সেইটো ওলাইছে 13 তাৰিখে ওলাইছিলে ছেপ্টেম্বৰ মাহৰ। ইয়াত 5টা পোষ্ট ওলাইছে প্ৰচেছ চাৰ্ভাৰৰ। আৰু আপোনালোক যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় তেন্তে আপোনালোকে এপ্লাই কৰি দিব পাৰিব। যোনখন আমাৰ ষ্টেণ্ডাৰ্ড ফৰ্ম আছে আসাম গভৰ্ণমেণ্টৰ গেজেট পাৰ্ট 9 ফৰ্ম, সেইখনত আপোনালোকে ফিল কৰি পেলাই পঠাই দিব লাগিব। এতিয়া মই দেখাওঁ আহক আপোনালোকক বাকী ডিটেইলছ। 5টা পোষ্ট আছে প্ৰচেছ চাৰ্ভাৰ, 14,000 টকাৰ পৰা 60,500 টকা দিব বুলি কৈছে চেলাৰি। লগতে GP হ'ব, গ্ৰেড পে হ'ব 5,200 পাৰ মান্থ, along with other admissible allowances as per ROP rules।
তা ইয়াৰ কাৰণে যোনটো এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে সেইটো কৈছে গ্ৰেজুৱেট ইন এনি ষ্ট্ৰীম ফ্ৰম এ ৰেকগনাইজ ইউনিভাৰ্চিটি উইথ নলেজ অফ এছামিজ লেংগুৱেজ মানে অসমীয়া আপোনালোকে জানিব লাগিব আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে পোষ্ট আছে ৰিজাৰ্ভ OBC কাৰণে দুটা আছে STP কাৰণে এটা আছে SC কাৰণে এটা আছে টোটাল 5টা আছে যোনটো জব প্ৰফাইল হ'ব যেটো কাম আপোনালোকৰ হ'ব ফিল্ড ওয়াৰ্ক আছে সাৰ্ভিং এণ্ড এক্সিকিউশন অফ প্ৰসেসেস থাকিব সামান্স নোটিফিকেশনস এটসেট্ৰা আমাৰ কোৰ্টত যোনবিলাক সামান্স লিখিব লাগে নোটিফিকেশনস লিখিব লাগে হে তেনেকুৱা ধৰণৰ পাৰ্টি ৰিলেটেড টু এনি পেন্ডিং মেটাৰ্স বিফৰ দা কোৰ্টৰ কামবিলাক আপোনালোকে কৰিব লাগিব যোনটো এজ লিমিট বিচাৰিছে সেইটো কৈছে নট লেছ দেন 18 ইয়াৰ্ছ তাৰমানে 18 ইয়াৰ্ছৰ পৰা 40 ইয়াৰ্ছৰ ভিতৰত হ'লে আপোনালোকে এপ্লাই কৰি দিব পাৰিব এজ অফ 01/01/2024 1 জানুৱাৰী 2024 ৰ ভিতৰত আপোনালোকৰ এই এজটো ক্যালকুলেট কৰা হ'ব তাৰ পিছতে যোনটো গভৰ্নমেন্টৰ ৰিলেক্সেশনস আছে সেইসমূহ পাব গভৰ্নমেন্টৰ হিচাপত যেনেকৈ 5 বছৰ ST SC কাৰণে তাৰমানে 45 ইয়াৰ্ছলৈকে হৈ যাব OBC বা MOBC হ'লে 3 বছৰ যোগ হৈ যাব 43 ইয়াৰ্ছলৈকে হ'ব আৰু আপোনালোকে যদি কবাৰ কাম কৰি আছে তেন্তে এখন নো অবজেকশন সাৰ্টিফিকেট দিব লাগিব এট দা টাইম অফ ইন্টাৰভিউ আৰু ৰিলিজ অৰ্ডাৰ দিব লাগিব এপ্লিকেশন ফৰ্ম যোনখন মই কৈছো গেজেট পাৰ্ট নাম ফৰ্ম আছে সেইখন আপোনালোকে এখন কোনো যিকোনো আপোনালোকে ফটোকপি দোকানত গলে সেইখন ফৰ্মখন পাই যাব তাৰ পৰা আপোনালোকে এখন লৈ ল'ব লৈ পেলাই তাতে আপোনালোকে এখন ফিল কৰাৰ পিছতে সেলফ অ্যাটেস্টেড ফটোকপিজ অফ অল ৰেলেভেন্ট টেষ্টিমনিয়েলছ ইন সাপোৰ্ট অফ দ্য এজ এডুকেশনাল কোৱালিফিকেশন মাৰ্কশিট অফ HSLC, HS and graduation, valid employment exchange, registration certificate, caste certificate, other qualification, আৰু তিনিখন recent size photograph. তাৰমানে সেইখন ফৰ্মখন ল'ব লগত আপোনালোকৰ এজ প্ৰুফৰ কাৰণে আপোনালোকে ধৰিলে বাৰ্থ সাৰ্টিফিকেট দিলে বা মেট্ৰিকৰ এডমিট কাৰ্ডখন দিব পাৰিব এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ভিতৰত আপোনালোকে মাৰ্কশিটছ বিলাক দিব লাগিব 10 12 আৰু গ্ৰেজুৱেচনৰ লগতে এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটখন আৰু যদি আপোনালোকে কাষ্টত বিলং কৰিছে তে কাষ্ট সাৰ্টিফিকেট আৰু কম্পিউটাৰ বা বেলেগ কিবা যদি আপোনালোকৰ এক্সপেৰিয়েন্স আছে সেইখিনিও লগতে আপোনালোকে দিব আৰু লগতে তিনিখন ৰিসেন্ট সাইজ ফটোগ্ৰাফ এইখিনি সব সেলফ অ্যাটেচ কৰি পেলাই বাই পোষ্ট বা আপোনালোকে বাই হেণ্ডও দিব পাৰিব দ্য ডিস্ট্ৰিক্ট এণ্ড সেশন জাজ চৰাইদেউ পিন 785690 আসামত দিব পাৰিব অৰ ড্ৰপ পাৰ্সনেলি এট দ্য ড্ৰপ বক্স তাতে ড্ৰপ বক্স এটা থাকিব Saraido District and Session Judge Saraido during working days at the office hours only office hours ভিতৰত আপোনালোকে দিব লাগিব বাই পোষ্ট পঠালে আপোনালোকে পিন নাম্বাৰটো দিছে 785690 এই পিন নাম্বাৰটো দিবলৈ কিন্তু নাপাহৰিব তেতিয়াহে আপোনালোকৰ এক্স্যাক্টলি গৈ পেলাই তাত কুৰিয়াৰ পোষ্ট অফিচৰ পৰা জব ফৰ্মখন গৈ পাব আৰু লিখি দিব আপোনালোকে এপ্লিকেশন ফৰ দ্য পোষ্ট অফ প্ৰসেস সাৰ্ভাৰ এনভেলপটো ওপৰত The application should be filled in block letters and contact numbers and email ID must be compulsorily provided in the application tamne naam sam bilak block letter likhibo contact number or email id eta apnaloke diboi tetia apnaloko jon bila correspondence hobo hebilak tetia apnaloke he phone number to pa email ut korbo nijor na thakilo apnaloko ghoror karobar ase jodi tekhetlo koru dibo paribo aru ei post to kane jonto fill up kora last date hoise to 8 tarikh ase 8 november leke dise to 8 november bhitor apnaloke etu apply kori dibo paribo baki ekhini ebar porhi lobo bhalke details মই যিখিনি কৈছো সেইখিনি হয় application should be addressed etu kolwe the district and session judge Saraido address to etu addressত আপোনালোকে পঠাব লাগিব এইটো ভিডিওত মই জনাব লগা ইমানেই আছিল আপোনালোক যদি ইন্টারেস্টেড আৰু এলিজিবল হয় তেন্তে পোষ্ট কিটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব ইয়াতে এলিজিবিলিটি একো বেছি বিচাৰ নাই অকল আপোনালোকে যদি গ্ৰেজুৱেট হয় যিকোনো ষ্ট্ৰীমত আৰু যিকোনো পাৰ্সেন্টেজ পায়ো যদি পাস কৰে তেন্তে আপোনালোকে এপ্লাই কৰি দিব পাৰিব আশা কৰো ভিডিওটো আপোনালোকৰ কাৰণে হেল্পফুল হৈছে আৰু যদি হেল্পফুল হৈছে তেন্তে লাইক এটা কৰি দিব আৰু পাৰিলে ফ্ৰেণ্ডছ আৰু ফ্যামিলিৰ মাজতে শেয়াৰ কৰি দিব যদি কোনোবা ইন্টারেস্টেড হয় তেন্তে তেখেতলোকে এপ্লাই কৰি দিব পাৰিব আকৌ এটা নতুন ভিডিও লৈ লগ পাম ধন্যবাদ